নমস্কাৰ সকলোলৈকে। আহক আজি বনাওঁ অমৰাৰে কাৱৈ মাছৰ জোল। দিব আৰু গৰম হ'লে সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'বলৈ দিব। আৰু এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়ি দি ধুই লোৱা কাৱৈ মাছ দুটা দি দিব আৰু কাৱৈ মাছ দুটা ৰঙচুৱা কৰি ভাজি ল'ব। মাছটো ভজা হৈ গৈছে, এতিয়া তুলি ৰাখিব আৰু সেই মাছ ভজা তেলখিনিতে পাঁচফোৰণ দি দিব আৰু তাত কাটি লোৱা আলু দুটা দি দিব আৰু একেলগতে ধুই লোৱা অমৰা কেইটামান দি দিব লাগিব আৰু ভালকৈ ভাজি ল'ব। সোৱাদমতে নিমখ আৰু হালধি গুড়ি দি দিব আৰু তাৰপিছতো লৰাই কিছু সময় ভাজিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে অসমীয়া পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। জোখমতে পানী দি ভালকৈ উতলি আহিবলৈ দিব আৰু ভালকৈ উতলাহি আলু সিজিলে তাত ভাজি ৰখা কাৱৈ মাছ দুটা দি দিব আৰু তাৰপিছত ভালকৈ মিহলাই ল'ব। অমৰা কেইটা অলপমান হাতেৰে পিটিকি দি দিব আৰু তাৰপিছত ভালকৈ মিহলাই 2-3 মিনিট উতলাৰ পিছত তাত কেঁচা জলকীয়া এটা দি দিব আৰু ভালকৈ মিহলাই গেছৰ জুই নুমুৱাই গৰম ভাতৰ লগত পৰিৱেশন কৰিব। আজিলৈ আহিলোঁ, পুনৰ উপস্থিত হ'ম। ধন্যবাদ।